বাটি এটাত ডালিয়া ল'লোঁ, এয়া পানীৰে অকণমান তিয়াই থ'ম যিহেতু ডালিয়াটো অকণমান টান হয়। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আহি গ'লোঁ আৰু এটা চিম্পল কিবা এটা হেল্ডি বনাবলৈ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত আজি বনাম ডালিয়াখিনি যে তিয়াই থৈছিলোঁ সেইখিনি পানী নিগৰাই ঘিৰে ভালকৈ ভুনি ল'ম। ভুনা হ'লে ইয়াতে দি দিম গাখীৰ। আচলতে ডালিয়া আমি খাব লাগে, ডালিয়া হেল্থৰ কাৰণে বহুত ভাল আৰু ডালিয়াত ভৰপূৰ পৰিমাণে ভিটামিনো থাকে। ডালিয়া খালে কনষ্টিপেশ্যনৰ প্ৰব্লেম নোহোৱা হয়, ৱেইট লছ হয় আৰু হেল্থটো বহুত বেছি ভাল থাকে। যিহেতু আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত হেল্ডি কিবা এটা খাবলৈ লাগে হয়নে? মই সদায় ট্ৰাই কৰোঁ কিবা এটা হেল্ডি মই নিজেও খাওঁ আৰু ঘৰৰ মানুহখিনিকো খুৱাওঁ। চেনি এড কৰা নাই, সেইকাৰণে এই গুড়খিনি দিলোঁ। এই গুড়খিনি কিন্তু মোক এজনে হাৰিয়ানাৰ পৰা পঠাইছে, বহুত বেছি ভাল লাগিলে আৰু থেংক ইউ তেওঁক যে মই আজি তেওঁৰ দিয়া গুড়খিনিৰে এই ৰেচিপিটো বনালোঁ। ৰেচিপি বুলিব নোৱাৰি, চিম্পল ব্ৰেকফাষ্ট এটা এনেকৈ বাকি দি ইয়াতে ড্ৰাই ফ্ৰুটছ দি দিম ওপৰত। আৰু আপোনালোকে কোনে কোনে মানে ডালিয়া খাই ভাল পায় জনাবচোন। মই কিন্তু খুবেই ভাল পাওঁ আৰু হেল্ডি বস্তু বুলি ক'লেতো মোৰ খুবেই ভাল লাগে। ডালিয়া বহুতে বেলেগ বেলেগ ধৰণে খায়, কোনোবাই খিচিৰি, পায়স, মই আজি ক্ষীৰ হিচাপে বনালোঁ। কেনে লাগিলে জনাব আৰু কোনে কোনে খায় সেইটোও জনাব। থেংক ইউ।